Hello students, লৈ আহিছোঁ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 কুৱেশ্যন পেপাৰ আৰু এইখন হৈছে ইংলিছৰ। এইখন আজি হৈ যোৱা কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ। তো এইখিনি আমি কি কৰিম, গোটেই MCQখিনি ছল্ভ কৰিম আৰু লগতে বাকী কি কুৱেশ্যন আহিছিল সেইখিনি চাম আৰু আশা কৰিছোঁ যিসকলৰ এতিয়ালৈকে এক্সাম ষ্টাৰ্ট হোৱা নাই ইংলিছ, তেওঁলোকে এইখন কুৱেশ্যন পেপাৰৰ পৰা উপকৃত হ'ব পাৰিব। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন দিছে, হুৱেৰ ইজ লেন্সৰ হাউচ? লেন্সৰ ঘৰটো ক'ত আছিলে? তো অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। নেক্সট চেণ্ড মি দ্য ৰেষ্ট। হিয়াৰ দ্য ৰেষ্ট মিন, ৰেষ্ট মানে কি বুজাইছে, ৰেষ্ট ৱৰ্ডটোৰ মিনিং কি হ'ব? তো ইয়াতে কি হ'ব, অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব, ৰিমেইনিং পাৰ্ট। নেক্সট আছে আমাৰ এছাৰেশ্যন আৰু ৰিজন। এইটো বহুতে টান পায়, অলপ এক্সপ্লেইন কৰি দিছোঁ। তো ইয়াতে এছাৰেশ্যনটো কি কৰিছে, দিছে যে লেন্সক কল দ্য পষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰপ। তো লেন্সই কি কৰিছিলে, পষ্ট অফিচ এমপ্লয়ীবিলাকক এটা চোৰৰ দল বুলি কৈছিলে। আৰু ৰিজনটো কি দিছে, লেন্সো আস্ক গড নট টু চেণ্ড হিম দ্য মানি বাই পষ্ট। আৰু লেন্সই ভগৱানক কৈছিল যে পইচাখিনি বাই পষ্ট পঠাব নালাগে। তো দুটা ষ্টেটমেণ্টে কাৰেক্টে হয়। এতিয়া কথাটো হ'ল যে এইটো চোৱা, এই নম্বৰটো চোৱা, বোথ এ এণ্ড আৰ ট্ৰু, হয়নে? এইটো ট্ৰুহে হ'ল। আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। এতিয়া আমি চাব লাগিব যে যোনটো ৰিজন দিছে, ওপৰৰ যোনটো এক্সেলাৰেশ্যন আছে আৰু তলত যোনটো ৰিজন দিছে, ওপৰৰ লগত এইটো মানে মিলিছেনে নাই, ৰিজনটো এইটো হয়নে নহয়। লেন্সই যে পোষ্ট অফিচ এমপ্লয়িজক ব্ৰাঞ্চ অফ ক্ৰুক বুলি কৈছে, তাৰ কাৰণটো তলত দিয়া ষ্টেটমেণ্টটো হয়নে নহয়? সেইটো নহয়, কাৰণ লেন্সই পোষ্ট অফিচ এমপ্লয়ীক ক্ৰুক বুলি কৈছিলে, ক্ৰুকছ বুলি কৈছিল, চুৰ বুলি কৈছিল, কিন্তু কিয় কৈছিল সেইটো কিন্তু তলত দিয়া নাই। তলত কৈছে যে গডক সি মানা কৰিছিল পষ্ট অফিচ দি পইচা পঠাবলৈ। যদি দিলে হয়, কিহৰ কাৰণে সি ভাবিছে, চুৰ বুলি কিয় ভাবিছে, এইটো যদি ৰিজন দিয়া থাকিলে হয়, যেনেকৈ বিকজ পোষ্ট অফিচ এমপ্লয় হি থট ডেট পোষ্ট অফিচ এমপ্লয়িজ হেড টেকেন এৱে হিজ মানি। তো সেইটো থাকিলে তেতিয়াহ'লে ৰিজনটো কি হ'লে কাৰেক্ট হ'লে হয়, কাৰেক্ট এক্সপ্লেনেশ্যন হ'লে হয়। গতিকে অপশ্যন নম্বৰ বিটো হ'ব যে বোথ এ আৰু সেইটো ঠিকে আছে, এছাৰেশ্যনৰ ৰিজনটো ঠিকে আছে, ট্ৰুৱে হয়, কিন্তু এক্সপ্লেনেশ্যনটো কাৰেক্ট নহয়। ইয়াৰ পিছত দিছে 4 নম্বৰ, আই নিড এ 100 pesos ইন অৰ্ডাৰ টু চ' পেছ'ছ ইজ দ্য। পেছ'ছ মানে কি? তো অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, কাৰেঞ্চি অফ ছেভাৰেল লেটিন আমেৰিকান কাণ্ট্ৰিজ। ইয়াৰ পিছতো দিছে, হোৱাট কাইণ্ড অফ পাৰ্চন ৱাজ দ্য পোষ্টমাষ্টাৰ? পোষ্টমাষ্টাৰজন কেনেকুৱা আছিলে? অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব, জলি এণ্ড এমিয়েবল। 6 নম্বৰ দিছে, হি পুট দ্য মানি ইন দ্য এনভলপ এড্ৰেছ টু লেন্সো এণ্ড উইথ দ্য লেটাৰ কণ্টেইনিং অনলি দ্য ছিংগল ৱৰ্ড এজ এ ছিগনেচাৰ গড, হু চাইন দ্য লেটাৰ? লেটাৰখন কোনে চাইন কৰিছিল? অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব, পোষ্টমাষ্টাৰে কাৰেক্ট মানে চাইন কৰিছিল নিজে। 7 নম্বৰ আছে, 10th মে ডন ব্ৰাইট এণ্ড ক্লিয়াৰ, ফ্ৰম হুৱেৰ ইজ দিছ লাইন কোটেড? এই লাইনটো ক'ৰ পৰা লোৱা হৈছে? এইটো অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, নেলছন মেণ্ডেলাছ অট'বায়'গ্ৰাফি, লং ৱক টু ফ্ৰীডম, জানাই সেইটো তোমালোকে। 8 নম্বৰ দিছে, মেণ্ডেলা ৱাজ ইন প্ৰিজন ফৰ? মেণ্ডেলা কিমান বছৰ আছিলে প্ৰিজনত, মানে জেলত কিমান বছৰ আছিলে? অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, 30 years। 9 নম্বৰ দিছে, আই নিউ দেট দ্য অপ্ৰেছৰ মাষ্ট বি ডেছ জাষ্ট এজ চিয়'ৰলি এজ অপ্ৰেছড। তো ইয়াতে অপশ্যনটো কি হ'ব? তো ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, লিবাৰেটেড। তো অপশ্যন নম্বৰ চিটোৱে কাৰেক্ট হ'ব, বিটো নহয় কিন্তু। 10 নম্বৰ দিছে, মেণ্ডেলা ছেড ডেট হি ৱাজ নট বৰ্ণ উইথ দ্য হাংগাৰ টু বি ফ্ৰী বাট হি। তো ইয়াতে কি হ'ব, ফ্ৰী বাট কি আছে, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, ৱাজ বৰ্ণ ফ্ৰী। তাৰপিছত আকৌ এছাৰেশ্যন আৰু ৰিজনিঙৰ এটা কুৱেশ্যন আছে। এছাৰেশ্যনটো আমাক কি দিছে, মেণ্ডেলা থিংছ ইট ইজ নেচাৰেল টু লাভ, আৰু ৰিজনটো দিছে বিকজ লাভ কামছ মোৰ নেচাৰেলি টু হিউমেন হাৰ্ট দেন হেট্ৰেড। তো ইয়াতে আমি যদি চাওঁ, প্ৰথমটোতো কাৰেক্টেই হয়, মেণ্ডেলা ভাবিছিল যে নেচাৰেল আমাৰ লাভটো নেচাৰেল হয়, আৰু ৰিজনটো কাৰেক্ট হয়, হয় নহয়? আৰু এইটো এক্সপ্লেইনটো কাৰেক্ট কৰিছে, গতিকে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব। এতিয়া নেক্সট আমি কুৱেশ্যন গৈছোঁ 12 নম্বৰ, ডিউৰিং ছেপ্টেম্বৰ টু মাৰ্চ ইট ইজ ছিজন অফ ডেছ ইন কুৰ্গ। তো কি হ'ব, সেইটো ছিজন কিহৰ হয়, জয় হয়, ফূৰ্তিৰ হয়, গতিকে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। 13 নম্বৰ দিছে, হোৱাট আৰ দ্য এডভেঞ্চাৰাছ স্পৰ্টছ ডেট কুৰ্গ অফাৰ টু দ্য টুৰিষ্ট? তো কুৰ্গে কি দিয়ে, টুৰিষ্টক কি পঠায়, মানে কি দিয়ে এডভেঞ্চাৰ? ৰিভাৰ ৰাফটিং, কেনোয়িং, ৰেপলিং, গোটেইকেইটা দিয়ে, গতিকে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব। 14 নম্বৰ দিছে, হোৱাট ইজ দ্য ফ্ৰেছ ৱাটাৰ ফিছ ফাউণ্ড ইন কুৰ্গ? তো এতিয়া কি পোৱা যায়, কোনটো ফিছ পোৱা যায়? মাহাশিৰ। এতিয়া আছে 15 নম্বৰ, ভালদৰে পঢ়িবা। ইয়াতে ষ্টেটমেণ্ট দিছে, দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি জেনেৰেল কাৰিয়াপ্পা ৱাজ এ কুৰ্গী। সেইটো কাৰেক্ট হয়। ষ্টেটমেণ্ট 2 দিছে, কোডাবাজ আৰ দ্য অনলি পিপল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ। তো কোডাবাজসকলক উইদাউট মানে লাইচেঞ্চ ফায়াৰ আৰ্মছ ৰাখিব দিয়া হয়, সেইটো কাৰেক্ট হয়। গতিকে কি হ'ব, অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, বোথ ষ্টেটমেণ্ট 1 and 2 আৰ কাৰেক্ট। এতিয়া আছে 16 নম্বৰ, দিছ লেণ্ড অফ ৰলিং হিলছ ইনহেবিটেড বাই
a proud race of martial men, beautiful women, and wild creatures. তো choose the correct meaning of the underline word. ইয়াতে martial যে দিছে তাৰ correct meaning to কি হ'ব? তো এটা কি হ'ব? Having to do with war. 17 number আছে the air of Kurg breaths of. তো আমি যদি কুৰ্গৰ বতাহৰ কিহৰ গোন্ধ পোৱা যায় সেইটো সুধো তো কি হ'ব? অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব কফিৰ 80 number is he stacks in his vivid stripes here vivid means তো vivid or অৰ্থটো কি তো এটা কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব bright ইয়াৰ পিছতে আছে 19 number what is the natural habitat of the tiger তো টাইগাৰৰ natural habitat কি অপশ্যন নম্বৰ সি টো কাৰেক্ট হ'ব jungle 20 number is where is the tiger's stand lock টাইগাৰ যোনটো শক্তি আছে ক'ত লক থাকে ইয়াতে কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব behind the cage bars 21 আছে he should be dash around the houses at the jungle edge তো ক'ত থাকিব লাগে স্নেয়াৰলিং কি কৰিব লাগে জংগল এজত গ'লে কি কৰিব লাগে স্নেয়াৰলিং কৰিব লাগে এতিয়া কোৱেশ্চন নম্বৰ 22 the voice that the tiger hears at night is of the tiger যোনটো ভয়েস শুনে সেইটো কিহৰ ভয়েস শুনে অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব পেট্ৰলিং কাৰ্স 23 দিছে in the poem a tiger in the zoo the poet made a comparison between tiger in the zoo poete কাৰ কাৰ মাজত কম্পেৰিজন কৰিছে তুলনা কৰিছে অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব এ টাইগাৰ ইন কেপটিভিটি এণ্ড দ্য টাইগাৰ ইন দ্য নেচাৰেল হেবিটেট কুৱেশ্যন নম্বৰ 24 হু ইজ দ্য পয়েট অফ দ্য পয়েম আমাণ্ডা আমাণ্ডাৰ যোনটো পয়েম আছে কোনে লিখিছে আৰু তো এটা কি হ'ব ৰবিন ক্লিন নেক্সট আছে আমাৰ আমাণ্ডা ৱাজ ইনষ্ট্ৰাক্টেড নট টু ইট আমাণ্ডাক কি খাবলৈ মানা কৰা হৈছিলে অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব চকলেট আই এম ৰূপাঞ্জল আই হেভ নট কেয়াৰ তো ইয়াতে ৰূপাঞ্জল মানে কি হয় তো ইয়াতে চোৱা অপশ্যন নম্বৰ ডি টো চোৱা ৰূপাঞ্জল ইজ এন এনিমেটেড ডিজনি কেৰেক্টাৰ উইথ লং হেয়াৰ ইয়াৰ পিছতে আছে 27 দ্য ৱৰ্ল্ড লেংগুৱেজ মিন তো ইয়াত কি হ'ব অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব ৰিলেক্সড নেক্সট আছে 28 এ মাৰ্মেড ড্ৰিফ্ট ব্লিছফুলি ইন এ অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব লেংগুৱেজ এমলেট চি নেক্সট আছে 29 আজেবুল ৱাজে আজেবুল কোন আছিলে আজেবুল আছিলে সিক্ৰেট এজেণ্ট অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব 30 দিছে হুৱেৰ ডিড আজেবুল থিংক মেক্স ৱাজ আজেবুলে মেক্স ক'ত থকা বুলি ভাবিছিলে তো এতিয়া অপশ্যন নম্বৰ কি হ'ব বি টো কাৰেক্ট হ'ব বাৰ্লিন নে 31 দিছে মেক্স সেড হি এণ্টাৰ দ্য আজেবুলছ ৰুম উইথ দ্য হেল্প অফ তো মেক্সে কৈছিলে যে আজাবুলৰ ৰুমত সি কেনেকৈ সোমাইছে উইথ দ্য পাছ কি হয়নে উইথ এ পাছ কি অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব ইয়াৰ পিছতে আছে 32 দেয়াৰ ৱেৰ ন' পুলিচ আজেবুল চাইড অনলি ডেছ হুম আই ৱাজ এক্সপেক্টিং ইয়াতে কি কৈছে মানে হুম ৱাজ আজেবুল এক্সপেক্টিং তো আজেবুলে কাক এক্সপেক্ট কৰি আছিলে অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব হেনৰি 33 নম্বৰ দিছে আজেবুল কেম ফ্ৰম বষ্টন টু পেৰিছ ইয়াতে অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব 20 years ago 34 নম্বৰ আছে ইউ ৱেৰ টল্ড ডেট আই ৱাজ এ চিক্ৰেট এজেণ্ট স্পাই ডিলিং ইন এক্সপইনেজ এণ্ড ডেঞ্জাৰ তো এতিয়া কোনে কাক কৈছিলে আজেবুল টল্ড দিছ টু ফাউলাৰ তো অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব 35 আছে হৰেছ দেন বাই ৱাজ গুড এণ্ড ৰেচপেক্টেবল বাট নট কমপ্লিটলি তো এতিয়া কি হৈছে ডেছ দিছে ইয়াৰ পিছৰ ৱৰ্ডটো কি হ'ব অনেষ্ট অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব ইয়াৰ পিছত আছে শ্বেৰী ইজ এ শ্বেৰী কোন আছিলে অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব ডগ দেয়াৰ ৱেৰ এবাউট ডেছ ৱৰ্থ অফ জুৱেলছ ইন আ গ্ৰেণ্ড ছেফ তো কিমান আছিলে 50,000 pounds অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব ইয়াৰ পিছতে আছে 38 নম্বৰ হৰেছ ডেন বাই ৱাজ ছাফাৰিং ফ্ৰম কিহে ছাফাৰ মানে কিহৰ ভুক্তভোগী আছিলে হে ফিভাৰ অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব হোৱাট ডিড হৰেছ ডেন বাই লাইক টু কালেক্ট কি কালেক্ট কৰি ভাল পাইছিলে তো কি হ'ব ৰেয়াৰ এক্সপেঞ্চিভ বুকছ অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব 40 নম্বৰ দিছে হাউ ডিড হৰেছ ডেন বাই কাম টু ন' এবাউট হিজ দ্য ছেফ ক'ত গম পাইছিল কেনেকৈ গম পাইছিলে থ্ৰু এ মেগাজিন আৰ্টিকেল অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব ইয়াৰ পিছত আছে ৰাতুল ইজ ডেছ ইউনিভাৰ্চিটি ষ্টুডেণ্ট কি হ'ব ইউনিভাৰ্চিটি ইউটো উচ্চাৰণ হৈছে গতিকে কি হ'ব এ হ'ব এ বিজি মেন হেজ ডেছ টাইম টু ৱেষ্ট তো বিজি মেনৰ টাইম নাথাকে গতিকে কি হ'ব লিটিল আই উইচ আই ডেছ এইটো কি হ'ব আই ৱেৰ এ কুইন তাৰপিছতে 44 দিছে হি ডেছ দ্য মেন ফৰ দ্য লাষ্ট 3 years তো কি হ'ব অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব হেজ নোন 45 আছে টুডে দ্য ডেছ শ্বিলং ইজ প্লিজেণ্ট তো কি হ'ব অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব ৱেডাৰ ইয়াৰ পিছতে যদি ছেকশ্যন বি চাওঁ কুৱেশ্যন কি দিছিলে হোৱাট ডিড লেঞ্চৰ ৰাইট ইন হিজ ফাৰ্ষ্ট লেটাৰ টু গড প্ৰথম লেটাৰখন কি লিখিছিলে হোৱাট ডিড মেণ্ডেলা চে এবাউট পিপুলছ অফ হিজ কাণ্ট্ৰিৰ বিষয়ে কি কৈছিলে মেণ্ডেলাই হোৱাট আৰ দ্য টুইন অব্লিগেশ্যন মেনশ্যন বাই মেণ্ডেলাই টুইন অব্লিগেশ্যনৰ বিষয়ে কি কৈছিলে ৱাই ইজ কুৰ্গ ৰিগাৰ্ড এজ দ্য পিচ অফ হেভেন কিহৰ কাৰণে কুৰ্গক পিচ অফ হেভেন বুলি কোৱা হয়
why does Amanda want to become a mermaid কিহৰ কাৰণে আমান্দাই মাৰ্মেড হ'ব বিচাৰিছিলে তো এইখিনি আছিলে নেক্সট সেকশন যদি চাওঁ তো ইয়াতে আছিলে হু ইজ ফাউলাৰ হোৱাট ইজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে মানে ফাউলাৰ কোন আছিলে আৰু তাৰ প্ৰথমটো থ্ৰিল কি আছিলে এদিনৰ ইয়াৰ পিছতে আছিলে হাউ ডাজ আজেবল মেনেজ টু কিল মেক্স কিদৰে মানে মেক্সক মাৰিছিলে হু ৱাজ হেৰাছড বাই হোৱাট টাইপছ অফ মেন ৱাজ হি মানে হেৰাছড বাই কোন আছিলে আৰু কেনেধৰণৰ মানুহ সি আছিলে তো এটা ছেকশ্যন ডিত আছে ইয়াতে আমাক লিখিব দিছে ষ্টৰী এটা তো ষ্টৰী হয়তো তোমালোকে দেখিছা এইটো হাংগ্ৰি ফক্সৰ যোনটো ষ্টৰী আছিলে হয় নাই হাংগ্ৰি ফক্স এণ্ড ক্ৰ' তো সেইটো ষ্টৰী লিখিব দিছে 49টো দিছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড ইনফৰ্মিং হিম হাৰ এবাউট ইয়ৰ প্ৰিপেৰেশ্যন ফৰ দ্য কামিং HSLC এক্সামিনেশ্যন তো তোমাৰ প্ৰিপেৰেশ্যনটো কিদৰে কৰিছা HSLC এক্সামিনেশ্যনৰ কাৰণে তো সেইটো লিখি এখন লেটাৰ লিখিব দিছে আৰু দি পেলাই আহিছে ইয়াতে আৰু এখন লেটাৰ লিখিব দিছে এডিটৰ টু লোকেল ইংলিছ ডেইলি এবাউট ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্ট ইন ইয়ৰ লোকেলিটি তো লেটাৰে দিছে দুখন ইয়াত ৰিপৰ্ট দিয়া নাই তো ইয়াতে এখন দিছে যে ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্ট মানে প্ৰায় ৰোড এক্সিডেণ্ট হৈ থাকে তোমালোকৰ লোকেলিটিত তো সেইখন জনাই পেলাই এখন এডিটৰিয়েল মানে লোকেল নিউজ পেপাৰলৈ এখন লেটাৰ লিখিব দিছে আৰু বাকী ইয়াতে কুৱেশ্যন পেছেজ এটা দিয়া হৈছিলে আৰু পেছেজটোৰ কুৱেশ্যন দিয়া হৈছিলে ইয়াৰ পিছতে তোমালোকক কম্বাইন কৰিব দিয়া হৈছিল দেই গ্ৰামাৰ ছেকশ্যনে কম্বাইন কৰিব দিয়া আছিলে কম্বাইন দ্য ফলোয়িং চেণ্টেন্স ইনটু ছিংগল চেণ্টেন্স দ্য থিফ কেম ইট ৱাজ মিড নাইট হয় নহয় এইটো আমি যদি কম্বাইন কৰোঁ কি হ'ব দ্য থিফ কেম এট মিড নাইট তাৰপিছত আছে মাই আংকল বিল্ড দিছ ব্ৰিজ হি ৱাজ এন ইঞ্জিনিয়াৰ অফ PWD তো কি হ'ব মাই আংকল হু ৱাজ এন ইঞ্জিনিয়াৰ অফ PWD বিল্ড দিছ ব্ৰিজ এতিয়া কাৰেক্ট টেন্স কৰিব দিছে লুক হেয়াৰ কাম হাৰি হিয়াৰ কামছ হ'ব নেক্সট আছে ৱেন উই ৰিচ হিজ হাউচ দ্য পাৰ্টি ৱাজ অভাৰ হ'ব তাৰপিছতে ইয়াতে দিয়া হৈছিল ট্ৰান্সলেশ্যন তো ট্ৰান্সলেশ্যন 5টা দিয়া হৈছিল আৰু গোটেইখিনি 12ৰ চেপ্টাৰৰ পৰাই দিয়া হৈছে আৰু ট্ৰান্সলেশ্যন বাদ দি পেলাই আমি লগাই পেলাই আমি দি পেলাই কি দিছে তো ছাবষ্টেঞ্চ ৰাইটিং দিছে তো ছাবষ্টেঞ্চ যদি লিখিব বিচৰা তোমালোকে লিখিব পাৰা তো এইখিনি আছিলে কামৰূপ ৰুৰেলত হৈ যোৱা আজি কুৱেশ্যন পেপাৰ ইংলিছৰ তো কুৱেশ্যন পেপাৰখন পাবলৈ তোমালোকে ডেছক্ৰিপশ্যনত চাবা টেলিগ্ৰামৰ লিংকটো দিয়া হৈ আছে টেলিগ্ৰাম চেনেলৰ তো নতুনকৈ খোলা হৈছে আজিৰ পৰা তাতে এই কুৱেশ্যন পেপাৰখন পাই যাবা আৰু বাকীখিনি কুৱেশ্যন পেপাৰ মই তাতে দিম তো তোমালোকে জইন কৰি ল'বা তাতে কুৱেশ্যন পেপাৰখিনি পাই থাকিবা তেন্তে আজিৰ ভিতৰতে ইয়াতে শেষ কৰিলোঁ কি পঢ়িছে